হেল্ল' বন্ধুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা নতুন বছৰৰ স্বাগতম জনাইছো আশা কৰো সকলোৱে ভালে আছে যদি আপোনালোকে অসম পুলিচৰ এবি ইউবি আৰু এসআই এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে যেহেতু এসআই অসম পুলিচৰ এসআই এক্সাম আহি গ'ল 5 তাৰিখে এক্সাম হ'ব যদি আপোনালোকে অসম আৰক্ষীৰ উপপৰিদৰ্শকৰ আসাম পুলিচ এসআই এক্সামটো দিব বুলি ভাবি আছে তেতে আপোনালোকে কি পঢ়িলে আৰু কি পঢ়িবলৈ থাকি গ'ল এবাৰ আপোনালোকে ভিডিওটো চাই ল'ব আৰু যদি আপোনালোকে অসম পুলিচৰ এবি ইউবি এক্সাম দিবলৈ গৈ আছে তেন্তে আপোনালোকৰ কি পঢ়িব লাগিব গোটেইখিনি তথ্য মই আলোচনা কৰিম ফুল সিলেবাসটো আৰু এই সিলেবাসটোৰ ওপৰত আপোনালোকে কি পঢ়িলে গোটেইখিনি তথ্য আপোনালোকে ভালকৈ গম পাব তো ভিডিওটো শেষলৈকে চাই থাকিব অসম পুলিচৰ এবি ইউবি আৰু এসআই এক্সামৰ কাৰণে আপোনালোকৰ যেহেতু এবি ইউবি এক্সামটো অহা মাৰ্চ মাহত হ'ব বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে আপোনালোকে ভালকৈ এতিয়াৰ পৰাই পঢ়া ষ্টাৰ্ট কৰি দিয়ক যদিও ষ্টাৰ্ট কৰা নাই এতিয়াও সময় আছে আপোনালোকে যদি এতিয়াৰ পৰাই পঢ়িবলৈ আৰম্ভ কৰে তেন্তে আপোনালোকে এটা ভাল ফলাফল পাব বুলি মই ভাবো আপোনালোকৰ গোটেইখিনি প্ৰসেস হয়তো আপোনালোকে ভালকৈ গম পাই গৈছে ইতিমধ্যে যদি পঢ়িবলৈ ষ্টাৰ্ট কৰিছে তেন্তে নিশ্চয় আপোনালোকে এক্সামৰ প্ৰসেসটো আৰু সিলেকশন প্ৰসেস গোটেইখিনি আপোনালোকে ভালকৈ গম পায় তো এইবোৰ মই আলোচনা কৰিবলৈ নাযাওঁ মই এতিয়া মেইন যেটো টপিক সেই টপিকটোৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো যে আপোনালোকে নিশ্চয় ভালকৈ গম পায় যে অসম পুলিচৰ যেটো সিলেবাস তাত কোনো ধৰণৰ মেনশন অফিচিয়াল সিলেবাস দিয়া নাই তো অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ পৰা মিলাই এইকেইটা কি টপিকৰ ওপৰত আপোনালোকৰ সিলেবাসটো হ'ব পাৰে সেই বিষয়ে মই আলোচনা কৰিছো জেনাৰেল ইংলিশ লজিক্যাল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি আসাম হিষ্ট্ৰী পলিটি এণ্ড জিওগ্ৰাফি জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্স এইখিনি তথ্যৰ ওপৰতে আপোনালোকৰ বাবে প্ৰশ্ন সোধা ইমান দিনৰ পৰা সুধি আহিছিলে তো আৰু মই ভাবো যে এই টপিক কেটাৰ বিষয়ে প্ৰশ্ন সুধিব ইয়াৰ ভিতৰত কি টপিক পৰে আপোনালোকে গুটেখিনি এটাকে চাই ল'ব যেহেতু আসাম পুলিচৰ এবি ইউবিৰ কাৰণে মেনশন কৰি দিয়া আছিল যে কোনটো টপিকৰ পৰা কিমান মাৰ্কস আহিব কেটা কোৱেশ্চন আহিব আৰু কিমান মাৰ্কস থাকিব আপোনালোকে ইয়াত ভালকৈ চাই ল'ব এলিমেন্টাৰী এৰিথমেটিক জেনাৰেল ইংলিশ লজিক্যাল ৰিজনিং মেণ্টেল এবিলিটি তাৰপিছত আসাম হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকোনমি জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্স জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্স এইখিনি ভিতৰতে আপোনালোকৰ বেছিভাগ তথ্য লুকাই আছে যে ইয়াৰ ভিতৰত বুকছ এণ্ড নোট তাৰপিছত এৱাৰ্ডছ আৰু কাৰেণ্ট এফেয়াৰৰ ভিতৰত বহুত নতুন তথ্য আপোনালোকে জানিবলগীয়া হ'ব গোটেইখিনি তথ্য এইটোৰ ভিতৰতে লুকাই আছে তো আপোনালোকে জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্সটো অলপ ভালকৈ মন দিব নহলে আপোনালোকৰ ইয়াত মাৰ্কস কম আহিব যেন লাগিছে তো আপোনালোকে যদিও ইয়াত অলপ কিবা আছে তো ইয়াৰ ভিতৰত আপোনালোকে ভালকৈ এতিয়াও সময় আছে এইকেইটা টপিকৰ ওপৰত আপোনালোকে ভালকৈ পঢ়া ষ্টাৰ্ট কৰি দিয়ক এলিমেন্টাৰী এৰিথমেটিক ম্যাথমেটিক্স লজিক্যাল ৰিজনিং এইবোৰ এটা ধৰি লওক ইমান ডাঙৰ হেৰি এটা নহয় যে এইখিনি আপোনালোকে যদি পঢ়ে আপোনালোকে কমপ্লিট কৰিব পাৰিব যে আপোনালোকে আসাম হিষ্ট্ৰীটো কমপ্লিট কৰিব পাৰিব জিওগ্ৰাফি পলিটি ইকোনমিও কমপ্লিট কৰিব পাৰিব কিন্তু জেনাৰেল এৱাৰনেছ জেনাৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্স এইখিনি আপোনালোকে পঢ়ি শেষ কৰিব নোৱাৰে সেইকাৰণে এইকেইটা টপিকৰ ওপৰত আপোনালোকে ভালকৈ গুৰুত্ব দিব এই টপিক কেইটাৰ ওপৰত আপোনালোকৰ যিকোনো এক্সাম দিবলৈ যাওক আপোনালোকে এই টপিক কেইটাৰ ওপৰত প্ৰশ্ন আহিবই তো সেইকাৰণে এইকেইটা টপিক যদি আপোনালোকে ভালকৈ পঢ়ি যায় কিন্তু এনেকুৱা নহয় যে আপোনালোকে পঢ়ি শেষ কৰি দিলে পিছত আৰু নাহে আপোনালোকে কাৰেণ্ট এফেয়াৰবোৰ পঢ়িয়ে থাকিব লাগিব জেনাৰেল এৱাৰনেছত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে যে আজিৰ দিনত যিবোৰ ঘটনা ঘটি আছে অহা 3 মাহৰ পিছত সেই যদি কোনো এটা এক্সাম হয় এই আজিৰ দিনৰ ঘটনাটো তাত দি দিব পাৰে সেইকাৰণে আপোনালোকে জেনাৰেল এৱাৰনেছ কাৰেণ্ট এফেয়াৰ এইখিনি আপোনালোকে ভালকৈ পঢ়িয়ে থাকিব পঢ়াটো এৰি নিদিব তো ইয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব যেটো ম্যাথমেটিক্স আছে ইয়াত কি প্ৰশ্ন আহিব পাৰে এই কি টপিকৰ ওপৰত আপোনালোকে এইখিনি ভালকৈ চাই ল'ব তাৰপিছত ইংলিশৰ এইখিনি আছে
মই পঢ়িবলৈ নাযাওঁ, ভিডিঅ'টো দীঘল হৈ যাব। আপোনালোকে ইয়াতে চাই আপোনালোকৰ কি পঢ়িলে এটা এটাকৈ ৰিভিজন কৰিব পাৰিব। মই কুৱেশ্যনবোৰ বেলেগ এটা ভিডিঅ' বনাই দি দিম। তাৰপিছত আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফি এণ্ড পলিটি ইয়াত দিয়া আছে ফ্ৰীডম মুভমেণ্ট অফ আছাম, অসমৰ যিবোৰ আন্দোলন হৈছিলে সেই আন্দোলনবোৰ, আৰু ইম্পৰ্টেণ্ট হিষ্টৰিকেল ইভেণ্টছ এণ্ড পাৰ্চনেলিটিছ। অসমৰ বহুতো হিষ্টৰিকেল ইভেণ্টছ আৰু পাৰ্চনেলিটি আছে, যেনিবা ধৰক বহুতো বিখ্যাত ৰজা মহাৰজা আছে আৰু আৰ্কিটেকচাৰ আছে, বহুত ধৰণৰ অসমৰ যদি ইতিহাস পঢ়ে আপোনালোকে ভালকৈ গম পাই যাব যে কেনেকুৱা ধৰণৰ কি আছিলে। গোটেই তথ্যটো আপোনালোকে এটা গল্প নিচিনাকৈ যদি পঢ়ে তেন্তে বহুতো আপোনালোকৰ মনত থকাৰ এটা চান্স আছে। তো আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক, এতিয়াও সময় আছে অসম পুলিচৰ AB UB এক্সামৰ কাৰণে। আৰু অহা আগন্তুক দিনত বহুতো নতুন পোষ্ট মুকলি কৰিব। তো আপোনালোকৰ প্ৰায়বোৰ পৰীক্ষাৰ কাৰণে এইখিনি প্ৰয়োজনীয়, সেইকাৰণে আপোনালোকে পঢ়াটো এৰি নিদিব, ভালকৈ পঢ়ি থাকক। সকলোলৈ শুভেচ্ছা জনাই আৰু সকলোৱে নতুন বছৰত একোটাকৈ চাকৰি পাওক তাৰ বাবে আশা ৰাখি মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। সকলোকে ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে।